We want ST. We want Siduling. No Siduling, no rest. Asa Jindabad. Asa Jindabad. Himanta Biswa Sarma Murdabad. Himanta Biswa Sarma Murdabad. Narendra Modi Murdabad. Jagija. Adivasi Jagija. Jagija. Adivasi Jindabad. We want ST. We want ST. No ST, no rest. No ST, no rest. আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমান্তৰালভাৱে আমি আছা নগাঁও জিলা সমিতিও বৰদল তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিহেতু আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ। খুব দুখ লগা কথা, যিহেতু 2014 চনৰ এক নিৰ্বাচনী সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি এক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি সেই প্ৰতিশ্ৰুতি হৈয়ে ৰৈ গ'ল। আজি পৰ্যন্ত আমাক সেই প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰিলে। আপোনাৰ 12তম আদিবাসী মহাসভাত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসীসকলৰ জনজাতিকৰণৰ কাম ইতিমধ্যে 90% শেষ হৈছে আৰু 10% কাম মাত্ৰ বাকী আছে। 10% কাম শেষ হোৱাৰ লগে লগে আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম, কিন্তু সেই 10% কাম আজি 10 বছৰ উকলি গ'ল, আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে। আমি বিচাৰিছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক মাটিৰ পট্টা, তেওঁলোকে কেৱল আমাক খালী প্ৰপত্ৰ দি পেলাই তেওঁলোকে হাত সামৰি বহি আছে। আমি বিচাৰিছোঁ শুদ্ধকৈ জাতিগত প্ৰমাণ পত্ৰ, তেওঁলোকে কেৱল আমাক তাৰিখৰ ওপৰত তাৰিখ দি পেলাই আমাক কেৱল ঠগ প্ৰবঞ্চনা কৰি পেলাই আদিবাসী জাতি জনগোষ্ঠীক কেৱল ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব বিচাৰিছোঁ, 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আদিবাসীসকলৰ জনজাতিকৰণৰ মৰ্যাদা, আদিবাসীসকলৰ জাতিগত প্ৰমাণ পত্ৰ শুদ্ধকৈ প্ৰদান নকৰে, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি নকৰে আৰু মাটিৰ পট্টা যদি আমাক প্ৰদান নকৰে, তেন্তে আমি আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী জনগোষ্ঠীয়ে বিজেপি বৰ্জন কৰিব আৰু বিজেপিক আমি একেবাৰে আমি ধূলিসাৎ কৰিবলৈ আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মুখ ঠেকেচা দিবলৈ সমগ্ৰ আদিবাসী ৰাইজ, সমগ্ৰ আদিবাসী ছাত্ৰ সন্থাই সাজু হৈছোঁ।